Hello student, question paper solution or aniti bihe video loi hokolke swagotom janaisu. Ei video loi ahisu class 10 or second unit test exam 2025 বৰ্ষৰ general mathematics or question paper খন ইয়াত থকা MCQ খিনি সম্পূৰ্ণ সমাধান কৰিম। ভিডিওটো শেষলৈকে চাব। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। ফাৰ্ষ্টত চোৱা এটা সমান্তৰ প্ৰগতিৰ প্ৰথমটো পদ a আৰু সাধাৰণ অন্তৰ d হল ইয়াৰ দশম পদটো হ'ব অপচন c a + 9d। নেক্সট 15 প্ৰথম দুটা গুণিতকৰ সমষ্টিটো ভুল হৈ আছিল, 3 দিছিল কিন্তু 15 হ'ব। 15 প্ৰথম দুটা গুণিতক হৈছে অপচন এ 45 টো হে শুদ্ধ। নেক্সট এটা সমান্তৰ প্ৰগতিৰ প্ৰথমটো পদ সাধাৰণ অন্তৰৰ সপ্তম পদ ক্ৰমে a - 4 আৰু 4 হলে এৰ মান হ'ব অপচন ডি 28। নেক্সট যদি এটা সমান্তৰ প্ৰগতিৰ দ্বিতীয় আৰু পঞ্চম পদ দুটা ক্ৰমে 13 আৰু 25 হয় তেন্তে সপ্তম পদটো হ'ব অপচন বি 33। নেক্সট কুৱেশ্যন নম্বৰ 5 লৈ আগবাঢ়িছোঁ। ইয়াত চোৱা 10 7 4 সমান্তৰ প্ৰগতিটোৰ 30তম পদটো হ'ব অপচন বি -77। নেক্সট কুৱেশ্যন নম্বৰ 6 যদি 4/5 a 2 ডেশ সমান্তৰ প্ৰগতি এটাৰ প্ৰথমটো তিনিটা পদ হয় তেন্তে এৰ মান হ'ব 5/4 9/5 তাৰপিছত 7/5 5 অপচন সি নম্বৰটো শুদ্ধ। নেক্সট 7 নম্বৰলৈ -3 1/2 2ৰ সমান্তৰ প্ৰগতি 11তম পদটো হ'ব অপচন বি 22। 8 নম্বৰত চোৱা 21 18 15 সমান্তৰ প্ৰগতিটো কোনটো পদ 0 অপচন সি নম্বৰটো শুদ্ধ। 8তম পৰ্যন্ত এইটো হ'ব শুদ্ধ। 9 নম্বৰলৈ আগবাঢ়িছোঁ। আৰ ব্যাসাৰ্ধযুক্ত বৃত্তকলা এটাই কেন্দ্ৰত 36 ডিগ্ৰী কোণ উৎপন্ন কৰে। ইয়াৰ বৃত্তকলা কিমান হ'ব অপচন বি πr²/10 অপচন বি নম্বৰটো চিন দিয়াই আছে। নেক্সট এৰ আৰ ব্যাসাৰ্ধযুক্ত বৃত্তৰ 1/4 কালি πr²/4 আৰ ব্যাসাৰ্ধযুক্ত বৃত্তৰ কেন্দ্ৰ থিতা কোণ কৰা বৃত্তকলা এটাৰ কালি θ/360 πr² হলে কি হ'ব অপচন এ সত্য, আৰ হৈছে এৰ সঠিক ব্যাখ্যা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 11 লৈ। কুৱেশ্যন নম্বৰ 11ৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি -36। তাৰপিছত চিত্ৰত আচ্ছাদিত অংশ দেখুৱাব দিছে। এইটো অপচন বি নম্বৰটো শুদ্ধ। অপচন বি নম্বৰ মানে হৈছে 3πr cm²। তাৰপিছত 30 নম্বৰটো 44 পৰিধিযুক্ত বৃত্তৰ কালি হ'ব অপচন ডি। তাৰপিছত 40 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 25 π cm²। 50 নম্বৰটো হৈছে দুটা বৃত্তৰ পৰিধিৰ অনুপাত 3:1 হ'লে সিহঁতৰ কালিৰ অনুপাত হ'ব অপচন এ 9:1। 16 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 8 একক। তাৰপিছত তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয়? কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় পৰিসৰ। নেক্সট 18 নম্বৰলৈ আগবাঢ়িছোঁ। 1 2 3 4 ... এনৰ মাধ্য হৈছে অপচন এ n+1/2। নেক্সট 15.5 20.5 পৰিসৰৰ মধ্যমান হ'ব অপচন চি 18। তাৰপিছত তলৰ কোনটো শুদ্ধ অপচন চি নম্বৰটো বহুলক = 3 মধ্যমা -2 মাধ্য এইটো শুদ্ধ। তাৰপিছত 21 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 22 নম্বৰৰ শুদ্ধ উত্তৰটো এইটো অপচন ভুল হৈ আছে দেই। পিছৰ সকলো উৎপাদকৰ মাধ্য হৈছে এইটো অপচনটো ভুল, অপচন নাই ইয়াত। গতিকে 23 নম্বৰলৈ আগবাঢ়িছোঁ। 23ত আছে 10 7 4 62 সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 11তম পদটো নিৰ্ণয় কৰা। ইয়াত 2 মাৰ্ক আছে। এনেকৈ তাৰপিছৰটোতো 2 মাৰ্ক আছে, তাৰপিছৰটোতো 2 মাৰ্ক আছে। তোমালোকে বাৰু চাই লোৱা। কুৱেশ্যন পেপাৰখন সলিউশ্যন কৰাত মোক সহায় কৰিছে জ্যেষ্ঠ অংকৰ শিক্ষক এজনে, তেখেতক ধন্যবাদ জনাইছোঁ ভিডিঅ'টোৰ যোগেদি। এই কুৱেশ্যনৰ পৰা কিছু কুৱেশ্যন কিন্তু বেলেগ ডিষ্ট্ৰিক্টতো কমন আহিব পাৰে বা মেট্ৰিক ফাইনেলতো কমন আহিব পাৰে। গতিকে ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। তাৰপিছত আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29ত এটা কুৱেশ্যন আছে। ইয়াৰ মাৰ্ক হৈছে গৈ 4 মাৰ্ক। তাৰপিছত 29ৰ পিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 30 নম্বৰৰ কুৱেশ্যনটো হৈছে এটা অঞ্চলত 25 ঘৰ মানুহৰ খাদ্যৰ বাবদ হোৱা দৈনিক খৰচ তলত দিয়া ধৰণৰ দৈনিক খৰচ টকা 100ৰ পৰা 150 150ৰ পৰা 200 200ৰ পৰা 250 250ৰ পৰা 300 300ৰ পৰা 350। ঘৰৰ সংখ্যা ফাৰ্ষ্টত আছে 4, তাৰপিছত 5, তাৰপিছত 12, তাৰপিছত 2, তাৰপিছত 2। উপযুক্ত নিয়মেৰে খাদ্যত দৈনিক খৰচৰ মাধ্য নিৰ্ণয় কৰিব লাগে। ইয়াৰ মাধ্য নিৰ্ণয় কৰিব লাগে। তাৰপিছত প্ৰকল্পত আছে মাৰ্ক 5।
গতিকে এইখিনি আছিল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা ক'ৰ পৰা ভিডিঅ'টো চাইছা কমেণ্ট কৰিবলৈ জনাবলৈ নাপাহৰিবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আৰু হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে জইন হৈ ল'বা আজিৰ কাৰণে বাৰু ইয়াতে সামৰিলোঁ ধন্যবাদ